এনে প্ৰতিদিনেতো ডিফেণ্ড কৰিব খুজিবই যে নহয় এইবোৰ একো নাই না এক্সাম্পল কৈছোঁ দুই এখন পেপাৰে তেওঁক ডিফেণ্ড কৰিব খুজিব কিন্তু সত্যটো সত্যই থাকিব এতিয়া কি হৈছে ইলেকশ্যন আছে কাৰণে দুই এজনে তেওঁৰ হৈ ক'ব মই এডভান্স কৈ দিছোঁ ষ্টুডিঅ'ত জঁপিয়াব ক'ব ঠিক থাকিব যিহেতু প্ৰেছৰ জৰিয়তে মানুহে গম পাবই মানুহৰ কাৰণে যথেষ্ট আচৰিত হ'বলগীয়া প্ৰতিবেদন হ'ব এতিয়া টকশ্ব'ত কি হয় মই ক'ব নোৱাৰোঁ কিন্তু সাধাৰণ মানুহৰ কাৰণে এইখন যথেষ্ট গুৰুত্বপূৰ্ণ এটা সেনচিটিভ ডকুমেণ্টছ হ'ব কংগ্ৰেছত প্ৰভাৱ পেলাবও পাৰে নেপেলাবও পাৰে কাৰণ ৰাহুল গান্ধী কেনেকুৱা মানুহটো জানেই যদি বিজেপিৰ হ'লেহেঁতেন আমাকতো এক্সপেল কৰি দিলেহেঁতেন এতিয়া ৰাহুল গান্ধী নিজেই ক'ৰ চিটিজেন কোনেও নাজানে নহ'লে যি দুটা কথা মই ক'লোঁ যে গৌৰৱ গগৈৰ দুইটা ল'ৰাই বিদেশী আজিলৈকেতো যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ম ল'ৰা দুজনক অসমীয়া কৰি লওঁ আজিলৈকে কৰিছে জানো ইয়াৰ পিছত একচুৱেলি মই একো প্ৰমাণেই দিব নালাগে কিন্তু আপোনালোকে বিচাৰি আছে কাৰণে মই দিম যদি হিমন্ত বিশ্ব শৰ্মাৰ দুইজন ল'ৰা ব্ৰিটিছ হ'লহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন মোক চিন্তা কৰকচোন ঘৈণীয়েকো ব্ৰিটিছ ল'ৰা ছোৱালীও ব্ৰিটিছ আৰু ল'ৰা ছোৱালী দুইটাই মাইনৰ বেচাৰাহঁতে গমেই নাপায় যে আমাক ব্ৰিটিছ বনাই দিলে এই কামটো যদি বেলেগ পলিটিচিয়ানৰ ঘৰত হ'লহেঁতেন তেতিয়াহ'লে কি কৰিলেহেঁতেন ৰাইজে মিটিং পাতি ক'লেহেঁতেন যি হয় তুমি সৰু ল'ৰা ভুল কৰিলা এতিয়া অন্ততঃ ল'ৰা ছোৱালী দুটাক চিটিজেনশ্বিপ দুটাক ঘূৰাই দিয়া আজিলৈকেতো কৰা নাই আৰু উল্টাই মোকেই গালি পাৰি আছে নিয়মতে এনেকুৱা অভিযোগৰ পিছত লাজ থকা মানুহে আৰু মিটিং টিটিং নকৰে যোনে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নকৰে সি অসমৰ কি উন্নতি কৰিব তাৰমানে তেওঁ নিজেই ধৰি লৈছে যে অসমীয়া আৰু ভাৰতীয় ছেকেণ্ড ক্লাছ চিটিজেন ব্ৰিটিছ ফাৰ্ষ্ট ক্লাছ গতিকে আমাক যোনে ছেকেণ্ড ক্লাছ বুলি ভাবে তাতে আৰু তেওঁৰ লগত কি হ'ব পাৰে নিয়মমতে মই যিমানটো কৈছোঁ সিমানটোৱে যথেষ্ট আছিল আপোনালোকে তেওঁক লগ পালেই প্ৰশ্ন কৰিব লাগিছিল যে ল'ৰা দুটাক ভাৰতীয় কেতিয়া কৰিব আপোনালোকে আকৌ প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কওকচোন সেইটোৱেতো আটাইতকৈ দুখ লগা কথা গতিকে ইয়াতকৈতো একো নালাগেই কিন্তু সেই সংক্ৰান্ততে আৰু প্ৰশ্ন আছে আমি দেখুৱাম 8 তাৰিখে আপোনালোকে দেখিলে যিখিনিয়ে বুজিব চেষ্টা কৰিব তেওঁলোকৰ কাৰণে যথেষ্ট ডাঙৰ আৰু যোনে আগতে টকশ্ব'ত ফ্ৰণ্টন বনাই ৰাখি দিব যে যিয়ে ক'ব তাকে উল্টা কৰিম বুলি তেওঁকতো বুজাই লাভ নাই নে আছে কেবিনেটত SITয়ে 3 গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে আলী তৌকিৰ শেখ সংসদ গৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ 3 গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ কেবিনেটত প্ৰেজেন্টেশন দিয়ে এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেন্টেশনটো পাই যথেষ্ট আচৰিত হৈছে আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব কিন্তু যেতিয়া প্ৰেজেন্টেশনটো কেবিনেটক দিছে বাকি মন্ত্ৰীসকলেও যথেষ্ট আচৰিত ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম তথ্যখিনি আপোনালোকে 8 দিন আৰু ধৈৰ্য ধৰিব লাগিব আৰু কোনবা মন্ত্ৰীয়ে যদি আপোনালোকক আৰু কৈ দিয়ে বেলেগ কথা কাৰণ তেওঁলোকে এতিয়াৰ পৰা জানিলে আগতে মই জানিছিলোঁ কিন্তু 8 তাৰিখে 10:30 বজাত যেহেতু আমি দেশৰ সকলো সাংবাদিকক নিমন্ত্ৰণ কৰিছোঁ যদি আপোনাক কৈ দিওঁ তেওঁলোকতো কোনো আহাৰ মিনিঙে নাথাকিব মোক বাদ দিও ইমানখিনিতো তেওঁলোকে ক'ব বাকি মেম্বাৰখিনিয়ে যে তেওঁলোক যথেষ্ট আচৰিত হৈছে দুই এজনে মূৰতে হাত দিছে যে তৰুণ গগৈ ল'ৰা এইটো পৰ্যায়ত কেনেকৈ যাব পাৰে সেইটোলৈ আমিও চিন্তিত তেওঁলোক সকলোৱে ক'বই আৰু ময়ো যিমানখিনি ক'ব পাৰোঁ কেইটামান কথা ক'ব নোৱাৰোঁ বাকীখিনি আপোনালোকক একেবাৰে ব্যক্তিগত কথা কিছুমান কোৱা উচিত নহয় কিন্তু মই যিখিনি দেখুৱাম মই ভাবোঁ দ্যাট ইজ গুড এনাফ এনে প্ৰতিদিনেতো ডিফেণ্ড কৰিব খুজিবই যে নহয় এইবোৰ একো নাই না এক্সাম্পল কৈছোঁ দুই এখন পেপাৰে তেওঁক ডিফেণ্ড কৰিব খুজিব কিন্তু সত্যটো সত্যই থাকিব এতিয়া কি হৈছে ইলেকশ্যন আছে কাৰণে দুই এজনে তেওঁৰ হৈ ক'ব মই এডভান্স কৈ দিছোঁ ষ্টুডিঅ'ত জঁপিয়াব ক'ব ঠিক থাকিব যিহেতু প্ৰেছৰ জৰিয়তে মানুহে গম পাবই মানুহৰ কাৰণে যথেষ্ট আচৰিত হ'বলগীয়া প্ৰতিবেদন হ'ব এতিয়া টকশ্ব'ত কি হয় মই ক'ব নোৱাৰোঁ কিন্তু সাধাৰণ মানুহৰ কাৰণে এইখন যথেষ্ট গুৰুত্বপূৰ্ণ এটা সেনচিটিভ ডকুমেণ্টছ হ'ব NIAক হোম ডিপাৰ্টমেণ্টে দিব খোজে নে ৰক দিব খোজে নে IBক দিব খোজো না গৃহ মন্ত্ৰালয়ক দিব খোজো আমি 7 তাৰিখে যেতিয়া কেবিনেট ডিচিশ্যন ল'ম তেতিয়া সেই পাৰ্টটো
তাতে থাকিব এই বস্তুটো আমাৰ ফালৰ পৰা 8 তাৰিখে আমি জবনিকা পেলাই দিম তাৰ পিছত ভাৰত চৰকাৰে যি ধৰণে আগবঢ়ায় আজিও কৰিব পাৰিলেতেন 30 তাৰিখে গৃহমন্ত্ৰী আহিবৰ কাৰণে নকৰিলো আৰু সবেই ক'লে যে 8 তাৰিখে কৰা ভাল ৰবিবাৰ আছে দিল্লীৰ পৰাও কোনোবা আহিব খুজিলে আহিব পাৰিব সো কেছটো আমি ৰেজিষ্টাৰ কৰিছিলো আলী তৌকিৰ শেখৰ ওপৰত আৰু কেছটোত আমি উইটনেছ হিচাপে এলিজাবেথ গগৈকো এক্সামিন কৰিছিলো আৰু প্ৰায় 22-25 জন লোকক আমি এক্সামিন কৰিছিলো কৰাৰ পিছত যিখিনি আমি তথ্য পালো তথ্যখিনিয়ে সন্দেহৰ আঙুলি আলী তৌকিৰৰ প্ৰতিটো আছেই সন্দেহৰ আঙুলি এতিয়া এলিজাবেথ আৰু গৌৰৱ গগৈৰ ফালেও নিশ্চিতভাৱে গৈছে আমি 7 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম যে ইয়াক ফাৰ্ডাৰ ইনকুৱাৰী অসম চৰকাৰে কৰিব ফাৰ্ডাৰ ইনকুৱাৰী ভাৰত চৰকাৰে কৰিব নে আমি প্ৰধানমন্ত্ৰীক জনাম তেখেতে বাকি যি সিদ্ধান্ত লৈ ল'ব ফৰ্মেল ডিসিশনটো আমি 7 তাৰিখে ল'ম মাত্ৰ কেবিনেটত আমাক প্ৰেজেন্টেশন এটা দিলে যে এইখিনি অভিযোগ বাকি কোট কি আছে এখিনি 8 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰিব আৰু ইমানে কথা কংগ্ৰেছত প্ৰভাৱ পেলাব পাৰে নেপেলাব পাৰে কাৰণ ৰাহুল গান্ধী কেনেকুৱা মানুহটো জানেই যদি বিজেপিৰ হলেতেন আমাকটো এক্সপেল কৰি দিলেতেন এতিয়া ৰাহুল গান্ধী নিজেই কোৰ সিটিজেন কোনেও নাজানে নহলে যি দুটা কথা মই কলো যে গৌৰৱ গগৈৰ দুইটা লৰাই বিদেশী আজিলৈকেতো যে মই অসমৰ মুখ্যমন্ত্ৰী হম লৰা দুজনক অসমীয়া কৰি লওঁ আজিলৈকে কৰিছে জানো ইয়াৰ পিছত একচুয়ালি মই একো প্ৰমাণে দিব নালাগে কিন্তু আপোনালোকে বিচাৰি আছে কাৰণে মই দিম যদি হিমন্ত বিশ্ব শৰ্মাৰ দুইজন লৰা ব্ৰিটিছ হলহেতেন আপোনালোকে কি কৰিলেহেতেন মোক চিন্তা কৰকচোন ঘৈণীয়েকো ব্ৰিটিছ লৰা ছোৱালীও ব্ৰিটিছ আৰু লৰা ছোৱালী দুইটাই মাইনৰ বেচাৰাহতে গমেই নাপায় যে আমাক ব্ৰিটিছ বনাই দিলে এই কামটো যদি বেলেগ পলিটিচিয়ানৰ ঘৰত হলহেতেন তেতিয়ালে কি কৰিলেহেতেন ৰাইজে মিটিং পাতি কলেহেতেন যি হয় তুমি সৰু লৰা ভুল কৰিলা এতিয়া অন্তত লৰা ছোৱালী দুটাক সিটিজেনশিপ দুটা ঘূৰাই দিয়া আজিলৈকেতো কৰা নাই আৰু উল্টাই মুখে গালি পাৰি আছে নিয়মতে এনেকুৱা অভিযোগৰ পিছত লাজ থকা মানুহে আৰু মিটিং টিটিং নকৰে যোনে নিজৰ লৰা ছোৱালীক ভাৰতীয় নকৰে সি অসমৰ কি উন্নতি কৰিব তাৰমানে তেওঁ নিজেই ধৰি লৈছে যে অসমীয়া আৰু ভাৰতীয় সেকেন্ড ক্লাস সিটিজেন ব্ৰিটিছ ফাৰ্স্ট ক্লাস গতিকে আমাক যোনে সেকেন্ড ক্লাস বুলি ভাবে তাতে আৰু তেওঁৰ লগত কি হ'ব পাৰে নিয়মতে মই যিমানটো কৈছো সিমানটোৱে যথেষ্ট আছিল আপোনালোকে তেওঁক লগ পালে প্ৰশ্ন কৰিব লাগিছিল যে লৰা দুটাক ভাৰতীয় কেতিয়া কৰিব আপোনালোকে আকৌ প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ককছো সেইটোৱেটো আটাইতকৈ দুখ লগা কথা গতিকে ইয়াত কৈতো একো নালাগে কিন্তু সেই সংক্ৰান্ততে আৰু প্ৰশ্ন আছে আমি দেখুৱাম 8 তাৰিখে আপোনালোকে দেখিলে যিখিনিয়ে বুজিব চেষ্টা কৰিব তেওঁলোকৰ কাৰণে যথেষ্ট ডাঙৰ আৰু যোনে আগতে টকছত ফ্ৰণ্টন বনাই ৰাখি দিব যে যিয়ে ক'ব তাকে উল্টা কৰিম বুলি তেওঁকতো বুজাই লাভ নাই নে আছে